হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নেশ্যনেল হেল্থ মিছনে যিটো 2200টা পোষ্ট ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি কৰিছিলে, গতিকে আজি আপোনালোকে ইয়াত দেখা পাইছে 1 আগষ্টৰ পৰা যিটো এপ্লিকেশ্যন প্ৰচেছটো মুকলি হৈছে। অলৰেডি অফিচিয়েল ৱেবছাইটৰ যিটো লিংকটো মুকলি হৈ গৈছে। গতিকে কেনেদৰে কৰিব লাগে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। এই ভিডিঅ'টো শেষলৈ চালে আপোনালোকে কেনেদৰে কৰিব লাগে সেইটো গোটেই প্ৰচেছ ইয়াত জনোৱা হ'ব। গতিকে চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটাও কৰি দিব। ফাৰ্ষ্টত আপোনালোকে যদি NHM যিটো ৰিক্ৰুইটমেণ্ট বুলি চাৰ্চ কৰে গুগলত, তেতিয়া আপোনালোকে অফিচিয়েল ৱেবছাইটটো পাই যাব। যদি আপোনালোকে বিচাৰি পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰাও ক্লিক কৰি পিনি এই যিটো ইণ্টাৰফেচত সোমাব পাৰে। এনেধৰণৰ ইণ্টাৰফেচত দেখা পাব আপোনালোকে অফিচিয়েল ৱেবছাইটত যেতিয়া যায়। ফাৰ্ষ্টত ইয়াত দেখা পাইছে আপোনালোকে পোষ্ট এপ্লাইড ফৰ, কিহৰ কাৰণে আপুনি এপ্লাই কৰিছে ইয়াত সুধিব। চিলেক্ট অপশ্যনত অকল এটাই আছে, ষ্টাফ নাৰ্ছ, আপোনালোকে চিলেক্ট কৰিব লাগিব। ছেকেণ্ড, আপোনাৰ ফাৰ্ষ্ট নেম, প্ৰথম নামটো আপোনালোকে ইয়াত দিব লাগিব। যদি আপোনাৰ মিডল নেম থাকে তেতিয়াহ'লে দিব, নতুবা যদি নাই তেতিয়াহ'লে আপোনালোকে নিদিব। তাৰপিছত লাষ্ট নেম, আপোনালোকৰ যিটো উপাধিটো ইয়াত দিব লাগিব। আৰু নেক্সট, ডেট অফ বাৰ্থটো কেতিয়া আপোনালোকৰ এডমিট কাৰ্ড বা আধাৰ কাৰ্ডৰ মতে দিব লাগিব। নেক্সট আপোনালোকক চিলেক্ট কৰিব দিছে জেণ্ডাৰ, আপুনি মেল নে ফিমেল সেইটো ইয়াত চিলেক্ট কৰিব লাগিব। নেক্সট আপোনালোকে ইমেইল আইডিটো ইয়াত দিব লাগিব। আপোনালোকে ইয়াত দেখা পাইছে ইমেইল আইডিটো, আপোনালোকে নিজৰ ইমেইল আইডিটো ইয়াত বহুৱাই দিব। নেক্সট আপোনালোকে ইমেইল আইডিৰ পাছত ইয়াত দেখা পাইছে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো সুধিছে, যিটো আপোনালোকৰ ANM বা GNMৰ যিটো চাৰ্টিফিকেটত আছে তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি আছে, ইয়াত আপোনালোকে সেইটো লিখি দিব। নেক্সট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, সেইটো আপোনালোকে আপলোড দিব লাগিব PDF ফৰ্মেট বা JPGত। আৰু নেক্সট তলত দিয়া আছে চিলেক্ট কাষ্ট, আপুনি কোনটো কাষ্টৰ পৰা বিলং কৰে ইয়াত চিলেক্ট অপশ্যনত ক্লিক কৰিলে ওলাই যাব STP, ST, H, জেনেৰেল, সেই গোটেইকেইটা ওলাই যায়। আপুনি যিটো কাষ্টৰ পৰা বিলং কৰে ইয়াত আপোনালোকে চিলেক্ট কৰি পিনি ক্লিক কৰি দিব। আৰু ফিজিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে ইয়াত অপশ্যন আছে। যদি PW কেটেগৰীৰ পৰা বিলং কৰে আপোনালোকে তেতিয়াহ'লে য়েছ, নতুবা আপুনি চিম্পলি ন' কৰি দিলেও হৈ গ'ল। নেক্সট এক্স ছাৰ্ভিচমেন, আপোনালোকে যদি ক'ৰবাত এক্সপিৰিয়েঞ্চ আছে, কিবা যদি প্ৰাইভেট নাৰ্ছিং হোমত যদি নাৰ্ছ হিচাপে আছিলে বা ক'ৰবাত তেনেকুৱা ছাৰ্ভিচ দিছিলে তেতিয়াহ'লে য়েছ কৰি দিব। কিন্তু আপোনালোকে চাৰ্টিফিকেটৰ লগত ডাটাকেইটা ফিল আপ কৰিব লাগিব। গতিকে যদি এক্স ছাৰ্ভিচমেন আছে তেতিয়াহ'লে য়েছ, নতুবা নাই। নেক্সট আপোনালোকৰ আহি গ'ল জোন, তলত আপোনালোকে দেখা পাইছে কোনটো জোন, মানে অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টক কিছুমান জোনত ডিভাইড কৰা আছে। যদি আপোনালোকে জোনটো চিলেক্ট কৰে তেতিয়াহ'লে আপাৰ জোনত লখিমপুৰ, ধেমাজি সেইবিলাক পৰে, লৱাৰ জোনত তেনেকৈ কিছুমান ডিষ্ট্ৰিক্ট পৰে। যদি আপোনালোকে চিলেক্ট কৰে নিজৰ যিটো জোনটো বাছি পিনি চিলেক্ট কৰি দিব। নেক্সট আপোনালোকৰ আহি গ'ল মোবাইল নাম্বাৰ, মোবাইল নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। আপোনালোকে যদি মোবাইলত কৰিছে তেতিয়াহ'লে ডেস্কটপ মোডলৈ আনিলে আপোনালোকৰ যিটো মোবাইল নাম্বাৰটো লিখাটো দেখা পাব, নহ'লে এনেদৰে যদি পৰ্ট্ৰেইট মোডতে থাকে তেতিয়াহ'লে এনেদৰেই থাকিব। আপোনালোকে ক্লিক কৰি পিনি জাষ্ট আপোনালোকৰ মোবাইল নাম্বাৰটো টিপি দিব, তাৰপিছত গেট OTP ক্লিক কৰিলে OTP যাব আৰু OTPটো ইয়াত আপোনালোকে এণ্টাৰ কৰি পিনি ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগে। জাষ্ট ইয়াত লাষ্টত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিলেই হৈ গ'ল। যেতিয়া ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰে তেতিয়া আপোনালোকৰ ছাকচেছফুলি ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত আপোনালোকক তলত ৰেজিষ্টাৰ হোৱাৰ আগতে তলত আপোনালোকৰ পাছৱৰ্ড এটা লিখিব দিয়ে। গতিকে তাত আপোনালোকে আপোনালোকৰ উপাধিটো লৈ পিনি 1 2 3 4 যিকোনো তেনেকুৱা নিউমেৰিকো ইনক্লুড কৰি পিনি পাছৱৰ্ডটো বনাই দিব লাগিব। নেক্সট যেতিয়া ৰেজিষ্টাৰ হোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে এইটো কেনেদৰে কাম কৰে। ফাৰ্ষ্টত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, যিটো আমি এতিয়া কৰিছিলোঁ। নেক্সট ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ পাছৱৰ্ডটো আহি গ'ল আৰু মোবাইল নাম্বাৰো আপোনালোকে যিটো দি পিনি ভেৰিফাই কৰিছিলে সেইটো দি পিনি আপোনালোকে লগইন কৰিব লাগিব। যেতিয়া লগইন কৰিব তেতিয়া এপ্লিকেশ্যন ফৰ্মটো ওলাই যাব। এপ্লিকেশ্যন ফৰ্মত কিছুমান ডাটা আপোনালোকে ফিল আপ কৰিব লাগিব, তাৰপিছত আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো ওলাই যাব। আপোনালোকে এইটো ৱেবছাইটত কোনো পে'মেণ্ট কৰিব নালাগে, কাৰণ ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত তললৈ
স্ক্ৰল ডাউন কৰে তেতিয়া আপোনালোকৰ এনে ধৰণৰ এটা লগইন অপশ্যন দেখা পাব। লগইন অপশ্যনত আপোনালোকে চিলেক্ট পোষ্টত ষ্টাফ নাৰ্ছটোৱে আপোনালোকে চিলেক্ট কৰিব লাগিব। যিটো মোবাইল নম্বৰ ভেৰিফাই কৰিছিলে সেইটো দি দিব। তাৰপিছত নেক্সট পাছৱৰ্ডটো আপোনালোকে যিটো লিখিছিলে সেইটো দি দিব। নেক্সট ইয়াত কেপচা কোড এটা আছে, এই কেপচা কোডটো ইয়াত এণ্টাৰ কৰি পিনি আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিলেই হৈ গ'ল। যেতিয়া আপোনালোকে সেইটো কৰে তেতিয়া আপোনালোকে এনেদৰে লগইন হৈ যাব। এইটো আচলতে মোবাইল নাম্বাৰটো অথনি ভেৰিফাই হোৱা নাছিলে, হয়তো চাৰ্ভাৰ ইছ্যু হ'ব পাৰে, কিন্তু পিছৰ পৰা ইজিলি মোবাইল নাম্বাৰটো ভেৰিফাই হৈ গ'ল। আপোনালোকে ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ ভেৰিফাইড ছাকচেছফুলি দেখুৱাই আছে, কিন্তু কিছু মিনিট আগতে মই কৰিছিলোঁ তেতিয়া এনেদৰে শ্ব' আপ হৈছিলে। আপোনালোকে টেনশ্যন নল'ব, যদি আজি এনেকুৱা দেখুৱাইছে কাইলৈ কৰিব, হয়তো কিছুমান চাৰ্ভাৰ ইছ্যুৰ কাৰণেও সেইটো প্ৰব্লেম আহিব পাৰে। নেক্সট আপোনালোকে ইয়াত দেখা পাইছে ৰেজিষ্ট্ৰেশ্যনৰ পাছত এনেদৰে আপোনালোকৰ অপশ্যনকেইটা শ্ব' আপ হৈ যায়। নেক্সট পাৰ্চনেল ডিটেইলছ, আপোনালোকে যেতিয়া লগইন কৰিব এনেধৰণৰ ইণ্টাৰফেচটো অ'পেন হ'ব। জাষ্ট আপোনালোকে ইয়াত গোটেইকেইটা ফিল আপ কৰিব নালাগে। ইয়াত দেখা পাইছে অকল ফাদাৰ্ছ নেমটো ইয়াত লিখিব লাগিব আপোনালোকে। নেক্সট হোৱাটছআপ নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব, যিটো যদি আপোনালোকৰ মোবাইল নাম্বাৰতে হোৱাটছআপ আছে তেতিয়াহ'লে এইটো নাম্বাৰে ইয়াত দি দিব লাগিব। নেক্সট আপোনাৰ যিটো ধৰ্মটো চিলেক্ট কৰিব লাগিব, ৰিলিজন হিন্দু নে খ্ৰীষ্টান, সেইমতে আপোনালোকে চিলেক্ট অপশ্যনত দিলে এইটো ওলাই যাব। নেক্সট আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰো লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰি দিব লাগিব। নেক্সট পাৰ্মানেণ্ট এড্ৰেছটোত আপোনালোকে ইয়াত আপোনালোকৰ যিটো CO আৰু হাউচ নম্বৰ, ভিলেজ সেইকেইটা আপোনালোকে এণ্টাৰ কৰিব লাগিব। ইয়াত দেখা পাইছে পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেণ্ট এড্ৰেছ, আপোনালোকে ইয়াত দেখা পাইছে আধাৰ কাৰ্ডত যিটো এড্ৰেছ আছে এই গোটেইকেইটা আপোনালোকে ফিল আপ কৰি দিব লাগিব পাৰ্মানেণ্ট এড্ৰেছত। আৰু কৰেছপণ্ডেণ্ট এড্ৰেছত আপোনালোকে যোনটো জেগাত বৰ্তমান আছে সেইটো জেগাত আপোনালোকে চিলেক্ট কৰি দিব। কিছুমানৰ হয়তো পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেণ্ট এড্ৰেছ প্ৰায়ভাগ চিমিলাৰেই হয়, গতিকে আপোনালোকে চিমিলাৰো ফিল আপ কৰি দিব পাৰে। হাউচ নাম্বাৰ, আপোনাৰ গাঁওখনৰ নাম, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, পিন কোড আৰু ষ্টেটটো আপোনালোকে ইয়াত লিখিব লাগিব। গোটেইকেইটা আপোনালোকে চিমিলাৰ ইয়াত আপডেট অপশ্যনত ক্লিক কৰিব লাগিব। এইটো ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ইয়াত আপডেট অপশ্যন এটা আছে। নেক্সট আপোনালোকে ইয়াত দেখা পাইছে আপডেট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখা পাব এছেঞ্চিয়েল কোৱালিফিকেশ্যন ডিটেইলছ। আপোনালোকে ইয়াত দেখা পাইছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন এডভাৰটাইজমেণ্ট ডিটেইলছত আপোনালোকে ইয়াত ফাৰ্ষ্টত কোৱালিফিকেশ্যন BSc নাৰ্ছিং নে GNM নাৰ্ছিং বা ANM নাৰ্ছিং সেইটো সুধিছে। নেম অফ দ্য কোৰ্চটো আপোনালোকে ইয়াত দিব লাগিব, কোনটো কোৰ্চৰ পৰা আপোনালোকে বিলং কৰিছে। নেক্সট কোৰ্চ ডিউৰেশ্যন ইন ইয়েৰ, কেইবছৰ আপোনালোকে এই কোৰ্চটো কৰিলে সেইটো সুধিছে। আৰু নেক্সট আপোনালোকে তললৈ অকণমান ভিতৰলৈ যদি স্ক্ৰল ডাউন কৰে তেতিয়া গোটেইকেইটা কোনটো চনত কিমান % আছিল সেই গোটেইকেইটা আপোনালোকে পাই যাব। সেইমতে আপোনালোকে ফিল আপ কৰি দিব, ভালকৈ কেয়াৰফুলি ফিল আপ কৰি দিব। তাৰপিছত যেতিয়া শেষ হ'ব তেতিয়া আপোনালোকে আপডেট অপশ্যনত ক্লিক কৰি দিব। নেক্সট যেতিয়া আপোনালোকে তললৈ আকৌ স্ক্ৰল ডাউন কৰে, এইটো এটা ফেজতে আছে গতিকে তললৈ স্ক্ৰল ডাউন কৰি যাব লাগিব আৰু আপোনালোকে এই গোটেইকেইটা ফিল আপ কৰি দিব লাগিব। ইয়াত দেখা পাইছে HSLCত আপোনালোকে কোনটো এক্সাম বা হায়াৰ ছেকেণ্ডাৰী সেই গোটেইকেইটা পাৰ্চেণ্টেজ, গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন কৰিছে যদি সেইটো লিখিব লাগিব। যদি গ্ৰেজুৱেশ্যন কৰা নাই তেতিয়াহ'লে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীটো আপোনালোকে ফিল আপ কৰিব পাৰিব। ইয়াত আপোনালোকে যদি ভিতৰলৈ সোমাই যায় আৰু বহুতো ডিটেইলছ পাই যাব, গতিকে এনেদৰে ফিল আপ কৰাৰ পিছত আপোনালোকে আপডেট অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট আপোনালোকৰ যিটো ডকুমেণ্ট আপলোডত কি ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াত দেখা পাইছে, এই গোটেইকেইটা আপোনালোকে আপলোড কৰিব লাগিব। আপোনালোকৰ ফটোকপি আৰু ছিগনেচাৰ, মেট্ৰিকৰ এডমিট কাৰ্ড আৰু মেট্ৰিকৰ যিটো চাৰ্টিফিকেট পাছ চাৰ্টিফিকেট সেইটো, আৰু হায়াৰ ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেট। যদি ডিগ্ৰীৰ পাছ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে এইটো আপলোড কৰিব পাৰে, যদি ডিগ্ৰী নাই তেতিয়াহ'লে হায়াৰ ছেকেণ্ডাৰীলৈকে এই গোটেইকেইটা আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত নেক্সট আপোনালোকৰ ইয়াত ৱৰ্ক এক্সপিৰিয়েঞ্চ, যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে ইয়াত নেম অফ দ্য অৰ্গেনাইজেশ্যন, ডেজিগনেশ্যন সেই গোটেইকেইটা দিব পাৰি। যদি নাই তেতিয়াহ'লে আপোনালোকে এইটো এনেদৰে থৈ দিব পাৰে। আৰু ইয়াত কিছুমান ডকুমেণ্ট আপলোডৰ ক্ৰাইটেৰিয়া দিয়া আছে। আপোনালোকৰ ফটো আৰু ছিগনেচাৰটো JPG অথবা PNG দিব পাৰি, আৰু আদাৰ যিকেইটা ডকুমেণ্ট আছে আপোনালোকে PDF, JPG, PNG সেই গোটেইকেইটাত যিকোনো এটাত দিব পাৰে। আৰু যিটো হাইট আৰু ৱেইট এইটো দিয়া আছে সেইমতে আপোনালোকে ইয়াত আপলোড অপশ্যনত ক্লিক কৰি পিনি আপোনালোকে আপলোড দিব পাৰে। নেক্সট এপ্লিকেশ্যন ফৰ্ম, প্লিজ কমপ্লিট পাৰ্চনেল ডিটেইল ভিউ টু এপ্লিকেশ্যন, ক্লিক টু আপডেট পাৰ্চনেল ডিটেইলছ। ইয়াত আপোনালোকে লাষ্টত ক্লিক কৰি দিব পাৰি। তাৰপিছত আপোনালোকৰ যিটো একনলেজমেণ্ট ৰিচিপ্টটো ওলাই যাব। গতিকে এনেদৰে আপোনালোকে নিজৰ মোবাইলতে ফ্ৰী অফ কষ্ট এই যিটো এপ্লিকেশ্যনটো কৰিব পাৰে।